সকলোকে স্বাগতম জনাইছো আকৌ এটা নতুন ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ ভাবিলোঁ কিছুমান ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও ধৰিব পাৰে মই কিয় ভিডিঅ'বোৰ আপলোড কৰা নাছিলোঁ বহুতখিনি বস্তু লাইফত চেঞ্জ হৈছে তেতিয়াহ'লে বলক এইটো হৈছে আমাৰ আগৰ ফ্লেটটো য'ত আমি আছিলোঁ আপোনালোকে বহুত ভিডিঅ' দেখিছে ইয়াৰ পৰা আৰু এইটো হৈছে আমাৰ নতুন ছ'চাইটি চ' দেৱালীৰ 3 দিনমান আগতে আমি এই ঘৰটোত শিফ্ট হৈছোঁ বলক তেতিয়াহ'লে ফাৰ্ষ্টতে আপোনালোকক এটা এমটি হোম টুৰ দিওঁ আগতে যেটো বিল্ডিঙত আমি আছিলোঁ হেতু আছিলে ষ্টেণ্ড এলোন বিল্ডিং মানে হেতু সোসাইটি নাছিলে এজন মালিকৰে আছিলে আৰু বৰ্তমান যেটোত আমি শিফ্ট হৈছো হেতু হৈছে এটা সোসাইটি আগৰ পৰা আমি বিচাৰিছিলো কিন্তু সুবিধা বা লোকেশন তেনেকে পোৱা নাছিলো সো এটো হৈছে এটা 2 BHK এপাৰ্টমেন্ট ইয়াৰে ফাৰ্স্ট এটো হৈছে এটা বেডৰুম এটো গেষ্ট ৰুম বুলিও ক'ব পাৰি ইয়াতে কভাৰ্ড আৰু ড্ৰেছিং টেবুলখন এনেকে বনাই দিয়া আছে আৰু তাৰে কাষতে এটো হৈছে ওয়াশৰুম যেটো লিভিং ৰুম আৰু এই বেডৰুমটোৰ মাজত এটো হৈছে আমাৰ মাষ্টাৰ বেডৰুম ইয়াতে বাথৰুম লেট্ৰিন এটাচ আছে আৰু বেলকনি এটাচ আছে আৰু বেলকনিৰ ভিউ চাও বেলকনিৰ ভিউটো বহুত ধুনিয়া হয় পিছে বেলকনিৰ লগতে ইয়াতে আৰু এটা বস্তু বহুত বেছি ধুনিয়া আৰু যেটো কাৰণতে আমি একচুয়ালি এই ফ্ল্যাটটো লৈছিলো হেতু হৈছে এই কিচেনটো ওপেন কিচেন হয় প্লাস ইমান ধুনিয়া কম্বিনেশন ন পিছে হেকিদিন শিফ্ট হৈ পেলে আমি বাহতৰ তাতে আছিলো দেৱালিও আমি বাহতৰ লগতে মানে সেলিব্ৰেট কৰিছিলো হেবিলা ক্লিপ মই লৈছিলো কিন্তু এডিট কৰিব সময় নাপালো পিছে ডিউৰিং দিৱালী আমাৰ লগত আৰু এটা ঘটনা হ'ল হেতু হৈছে এই পোৱালিটো তাই নাম হৈছে মিকু বাহতে একচুয়ালি আমাৰ সোসাইটিৰ এপাৰ্টমেন্টৰ গেটতে পালে আৰু আমি তাইক এডপ্ট কৰিলো তাৰ কেদিনমান পাছত আহিলে ওয়াটাৰ পিউৰিফায়াৰটো ইনষ্টলেচন কৰিব কাৰণে সো হেখিনি হ'ল বহুত কিবা কিবি প্লানটো কিনিলো কাৰণ ঘৰটো খালি লাগি আছিল তো ৰাইজ এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'বোৰ নতুন ফ্লেটৰ পৰা দেখা পাব যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো বাই বাই